ৰাজশ্ৰী চেনেললৈ স্বাগতম জনাই আজি লৈ আহিছোঁ এটা মিনি ব্লগকে। এয়া আপোনালোকে হয়তো চিনি পাইছে, এয়া হৈছে ফুলবিধ যিবিলাক ফুল আমাৰ ইয়াত সহজতে নাপায়। এয়া হৈছে ব্ৰহ্মকমল, যিবিলাক ফুল হিমালয়ৰ পাদদেশত হয়, উত্তৰাখণ্ড এনেকুৱা ধৰণৰ পাহাৰীয়া জেগাবিলাকত হোৱা এবিধ ফুল। আৰু এই ফুলবিধেই হৈছে ব্ৰহ্মকমল। আৰু ব্ৰহ্মাৰ পদুম, কমল মানেতো পদুমেই হয়, ব্ৰহ্মাৰ ব্ৰহ্মকমল বুলি কয়। গতিকে এই ফুলবিধ দুৰ্লভ বুলি কোৱা হয়, যিহেতু এনেকুৱা ধৰণৰ ঠাইবিলাকত সাধাৰণতে খুব কমেই হয়, পাহাৰীয়া জেগাবিলাকত হয়। উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল বুলিও মই ভিডিঅ'ৰ পৰা গম পাইছোঁ। আৰু এই ফুলবিধ মোক দিছিলে আমাৰে ভাগিনীগৰাকী, ৰুণু তেওঁৰ নাম, ভাগিনগৰাকীয়ে দিছিলে। আৰু এয়া মই ৰোৱা 2 বছৰ হৈছে। আৰু এয়া প্ৰথম 3 আগষ্টৰ দিনাখন প্ৰথম কলি দেখিছিলোঁ। আৰু এতিয়া এয়া লাহে লাহে লক্ষ্য কৰি আছোঁ, গছজোপাত ফুল অহা দেখি মনটো খুবেই প্ৰফুল্লিত হৈ পৰিছে। যিহেতু এবিধ ফুল মই আগতে গছত ফুলা দেখা নাই, আৰু হৈছে এইবাৰ আমাৰ নিজৰে বাৰাণ্ডাৰ বেলকনিৰ টাবতে হৈছিলে। আৰু তাতেই মই যেতিয়া বাঢ়ি গ'ল, পাতবিলাক হৈছেগৈ। আৰু এতিয়া এইবাৰ প্ৰথম 3 আগষ্টৰ দিনাখন কলিও দেখা পাইছোঁ। আৰু এয়া হৈছে ৰাতি 6 আগষ্টৰ দিনা 12 বাজিবৰ সময়তে এয়া প্ৰথম এনেকৈ কলি ফুলপাহ এয়া ফুলি উঠা দেখিবলৈ পাইছোঁ। দেখি মানে খুবেই আনন্দিত হৈ পৰিছোঁ। আৰু এয়া ৰাতিৰ দৃশ্য। আৰু একেবাৰে মানে ফুলৰ পাতবিলাকৰ পৰা যিহেতু এই ফুলবিধ হয়, কোনো ঠাল তেনেকুৱা নাথাকে, পাতৰ পৰাই ফুলৰ কলিটোহে আহে আৰু তেনেকেই পাতৰ পৰাই ফুলবিলাক হৈ থাকে। আৰু এয়া ৰাতি খুব কষ্ট কৰি পেলাই যেনে তেনেকৈ কৰি মোবাইলত ভিডিঅ' কৰিছোঁ। ৰাতিৰ কথা, ৰাতি 12টা বাজি গৈছে। আৰু ফুলখিনি দেখুৱাবৰ কাৰণেও ভালকৈ পৰা নাই, কিন্তু ভিডিঅ' কৰিবলৈ খুবেই মন গৈছে। ওপৰৰ পৰা যিহেতু ফুলৰ ডালবিলাকৰ মাজে এনেকৈ হাতখন ভৰাই মোবাইলত কৰিছোঁ, গতিকে খুব ভালকৈ মোবাইল ল'ব পৰা নাই যদিও ফুলখিনি যিটো দৃশ্য, যিখিনি প্ৰথম ফুল হৈছে ব্ৰহ্মকমল, তাৰে এইখিনি ভিডিঅ' আকাৰত মোৰ ইউটিউবতে সাঁচি ৰাখিছোঁ। আৰু প্ৰথমতে দেখিছিলোঁ 5 পাহ কলি হৈছিলে। আৰু প্ৰথম দিনাখন 6 আগষ্টৰ দিনাখন ৰাতি এয়া এতিয়া 7 আগষ্টই হ'ব হৈছে, আৰু 3 পাহ ফুল ফুলিলে প্ৰথমবাৰ। আৰু নেক্সট দিনাখন 7 তাৰিখৰ দিনাখন এয়া 6 আগষ্টৰ দিনাখনৰ ফুল। আৰু 7 আগষ্টৰ দিনাখন আকৌ 2 পাহ ফুলিলে। আৰু এয়া খুব ধুনীয়াকৈ ফুলখিনি এনেকৈ হৈছে। আৰু লগতে ময়ো ধৰি ৰাখিছোঁ দুৰ্লভ ফুলবিধ, যিহেতু আমাৰ ঘৰতে আহিছে ফুলবিধ। আৰু ভগৱানৰে আশীৰ্বাদ স্বৰূপে লৈছোঁ তাকেই। সকলোৰে মংগল হওক। আৰু ফুলবিধ হোৱাৰ পাছত মনবিলাক খুবেই ভাল লাগিছে। আৰু এয়া আৰু এপাহ মই কষ্ট কৰি দেখুৱাবলৈ খুজিছোঁ। এয়া ৰাতি এয়া আকৌ 7 আগষ্টৰ দিনাখন আকৌ 2 পাহ ফুলিছে, তাকেই ধৰি ৰাখিছোঁ আপোনালোকক। মই যদিও ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, তথাপিতো যিখিনি ফুল এয়া ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকেই আজি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে হয়তো বুজি পাইছে মই কেনেকুৱা ধৰণেকৈ ফুলখিনি তুলিছোঁ। আৰু এই ব্ৰহ্মকমলৰ যিটো ফুলৰ গঠন, পাতৰ পৰাই এনেকৈ ফুলখিনি হয়। আৰু ফুলখিনি ফুলাৰ আগতে ঊৰ্ধ্বমুখী হৈ থাকে। আৰু এয়া ফুলপাহ ফুলি যোৱাৰ পিছত ৰাতিপুৱা এনেকুৱা অৱস্থা হৈ যায়, আৰু তললৈ ফুলপাহ আহি যায়। আৰু এয়া ফুলপাহ ফুলি উঠিলে সেইকাৰণে তললৈ মূৰ কৰি আছে। আৰু এই 2 পাহ ফুলিবলৈ বাকী আছে, সেয়ে মই আগতে ৰাখি থৈ দিছিলোঁ। এই 2 পাহ ওপৰলৈ মুখা হৈ আছে, ঊৰ্ধ্বমুখী হৈ আছে। আৰু এয়া ৰাতি যেতিয়া ফুলি উঠিলে, তেতিয়া এনেকৈ আকৌ অলপকৈ ভিডিঅ' কৰি ৰাখি থৈ দিছিলোঁ। আৰু আশা কৰোঁ আপোনালোক ওচৰলৈ যিটো ভিডিঅ' আগবঢ়াইছোঁ, যদিও সিমান ভালকৈ উঠাব পৰা নাই, তথাপিতো মই মোৰ নিজৰ মনে ভাল লগা ভিডিঅ'টি সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাইছে। আৰু আগলৈকো এনেকৈ মৰম দি যাব। আৰু যদি ভাল লাগে মোৰ চেনেললৈ
আহি আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব। বহু দিনৰ মূৰত এনেকৈ মিনি ব্লগ এটাকে আগবঢ়ালোঁ মোৰ ব্ৰহ্মকমল জোপাৰে ফুলখিনি লৈ পেলাই। গতিকে দিওঁতে ভালকৈ কৰিব পৰা নাই যদিও অস্পষ্ট হৈছে, ভালকৈ স্পষ্টকৈ উঠাব পৰা নাই যদিও আজি আপোনালোকৰ ওচৰলৈ তাকেই লৈ আহিলোঁ। গতিকে আপোনালোকে মৰম দিলে মোৰো ভাল লাগিব। আশা কৰোঁ আজিলৈ সকলোৰে মৰম বিচাৰি ইমানতে সামৰিছোঁ। এয়া ফুলি উঠাৰ পাছত এনেকুৱা ধৰণেকৈ লেৰেলি গৈছে ফুলখিনি। তথাপিতো সেয়াও ৰাখি থ'লোঁ কেনেকুৱা ধৰণৰ হয়। আৰু অলপকৈ দুপাহমান ফুল ফুলিব পাৰে, কিন্তু সেইখিনি ফুল ফুলিবলৈ আৰু কিজানি বেছিয়ে প্ৰয়োজন হ'ব। আৰু এইপাহ ফুল আনি ৰাখি থৈছোঁ